নমস্কাৰ আপোনালোকে চাই আছে ই নিউজ এনি আৰু এই মুহূৰ্তত দিবলৈ ওলাইছো এটা গুৰুত্বপূৰ্ণ খবৰ নগাৰ পিছত অসমৰ মাটিত মিজুৰ আগ্ৰাসন দীৰ্ঘদিন ধৰি অসম মিজোৰাম সীমান্তত উত্তপ্ত কৰি আহিছে মিজুৱে অস্ত্ৰ শস্ত্ৰ লৈ সীমান্তত উপস্থিত হৈছে বহু মিজু কেতিয়া সমাধান হ'ব এই সীমা বিবাদৰ সমস্যা আৰু এই সমস্যাৰ সমাধান বিচাৰি 12 ঘণ্টিয়া বৰাক বন্ধৰ আহ্বান জনাইছে আৰু এই মুহূৰ্তত পুনৰ জনাইছো বৰাকত 12 ঘণ্টিয়া বৰাক বন্ধৰ আহ্বান জনাইছে আকতাছাই পুনৰ জনাইছো বৰাকত 12 ঘণ্টিয়া বন্ধৰ আহ্বান জনাইছে ছাত্ৰ সংগঠন আকসাই আৰু দীৰ্ঘদিন ধৰি যি অসম মিজোৰাম সীমান্তত সমস্যাবোৰ চলি আছে সেই সমস্যা সমাধান বিচাৰি বন্ধৰ আহ্বান জনাইছে ছাত্ৰ সংগঠন আকসাই আসিমগঞ্জতো এমএসএফৰ কৰ্মকৰ্তাৰ পথ অৱৰোধ কৰিছে আৰু বৰাকত 12 ঘণ্টিয়া বন্ধৰ ঘোষণা কৰিছে ছাত্ৰ সংগঠন আকসাই আৰু আমি জনাই আছো পুনৰবাৰ আমি জনাইছো অসম মিজোৰাম সীমান্তত দীৰ্ঘদিন ধৰি যি সমস্যা চলি আছে সেই সমস্যাৰ সমাধান বিচাৰি ছাত্ৰ সংগঠন আকসাই আহ্বান জনাইছে 12 ঘণ্টিয়া বন্ধৰ আৰু এই বন্ধৰ ফলত স্তব্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা অসম মিজোৰাম সীমান্তৰ লাইলাপুৰত দীৰ্ঘদিন ধৰি মিজুসকলে চলাই আহিছিল আক্ৰাখন আৰু সেই সমস্যাৰ সমাধান বিচাৰি ছাত্ৰ সংগঠন আকসাই আহ্বান জনাইছে আজি বন্ধৰ 12 ঘণ্টিয়া বন্ধ ঘোষণা কৰা হৈছে বৰাক উপত্যকাত আসিমগঞ্জতো এমএসএফৰ কৰ্মকৰ্তাই পথ অৱৰোধ কৰিছে হেষ্টাইকত এমএসএফৰ পৰা পূৰ্ণ সমৰ্থন জনাইছো আৰু প্ৰয়োজনে মোৰ এই অসমৰ জমিবিলাক মোৰ ৰক্ষা কৰিবলৈ প্ৰয়োজনে মই ৰক্ত দিম অসমৰ চৰকাৰৰ কি ভূমিকা আছে তাতে আৰু অসম চৰকাৰে আগতে চৰকাৰ আহিবৰ আগতে সেই চৰকাৰে কৈছিল যে অসমৰ বেঠি আৰু মাটি এইবিলাক ৰক্ষা কৰিব কিন্তু অসম চৰকাৰ পূৰ্ণমাত্ৰাই ব্যৰ্থ হৈছে এই চৰকাৰে মাটি আৰু বেঠি একো বাচাব পৰা নাই এই চৰকাৰক মই হকিয়াই দিছো যে আজি যদি মোৰ অসমৰ মাটিবিলাক ৰক্ষা কৰিব নিদিয়ে তাহলে মই গোটেই অসমৰ মানুহবিলাক লৈ ৰাস্তাত উলিয়াই আহিম মোৰ মাটিবিলাক মই ৰক্ষা কৰিম আৰু মোৰ অসমৰ দুটো মানুহ বৰাকৰ দুটো বাঙালী মানুহ হত্যা কৰিছে মিজোৰামৰ YMA আৰু সন্ত্ৰাসী মিজো আৰু মিজোৰামৰ চৰকাৰবিলাক মিলি সেইকাৰণে এই সন্ত্ৰাসী যিবিলাকে হত্যা কৰিছে এইবিলাকৰ অসম চৰকাৰ তথা মিজোৰাম চৰকাৰ মিলি আৰু কেন্দ্ৰীয় চৰকাৰ মিলি এইবিলাকৰ দৃষ্টান্তমূলক শাস্তি হ'ব লাগে আৰু মোৰ অসমৰ মাটিবিলাক ৰক্ষা কৰিব